Okay guys, second partলৈকে সকলোকে স্বাগতম জনাইছো। মাজতে বহুত দিন গ্যাপ হৈ গ'ল। পাৰ্সোনেল কামত বিজি আছিলো আৰু স্কুলৰো কিবা কিবি এক্সাম চলি আছিলে। যা নহওক বাৰু সেকেন্ড পাৰ্টটো লৈ আহিছো। সোনকালে চাই যাব। এইখিনিও আগৰ ভিডিঅ'টোৰ দৰে আই হোপ যে আগৰ ভিডিঅ'টো চাই ল'ব আৰু যদি চোৱা নাই তেনেহ'লে কাইণ্ডলি চাই ল'ব। তাত 50টা কুৱেশ্যন মই 1 পৰা 50 লৈকে কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰৰ ডিছকাছ কৰিলোঁ ইণ্ডিয়ান পলিটিৰ। তো ইয়াতে মই নেক্সট 50টা কুৱেশ্যন ডিছকাছ কৰিম এইটো ভিডিঅ'ত। ঠিক আছে? অ'কে। তো তাত আমি কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্কৰ পৰা ভিতৰৰ কৰি DPSP এভৰিথিং সেইখিনি আমি ডিছকাছ কৰিলোঁ। ইয়াতে আমি ষ্টেট গভৰ্ণমেণ্ট এণ্ড আছাম এডমিনিষ্ট্ৰেশ্যন। তো ইয়াতে প্ৰিভিয়াছ ইয়েৰত যি কুৱেশ্যন আহিছিলে সেইখিনি ইয়াতে ডিছকাছ কৰিম। চ' লেটছ ষ্টাৰ্ট। তো কুৱেশ্যন নম্বৰ 51 কি কৈছে যে হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট। ঠিক আছে? কনষ্টিটিউশ্যনেল হেড। তো ষ্টেট গভৰ্ণমেণ্টৰ কনষ্টিটিউশ্যনেল হেড হ'ব আমাৰ চিফ মিনিষ্টাৰ দ্য গভৰ্ণৰ। ঠিক আছে? চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰেচিডেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ গভৰ্ণৰ হ'ব অপশ্যন বি। আৰু আমাৰ বৰ্তমানৰ গভৰ্ণৰ কোন? লক্ষ্মণ আচাৰ্য। আপোনালোকে চাই ল'ব। নেক্সট, what is the total number of elected seats in Assam Legislative Assembly? 2022 পুলিচ সাব ইন্সপেক্টৰ আহিছিলে। তো এটোতো আমি সকলোৱে জানো 126। Next, in which year was the capital of Assam officially shifted from Shillong to Dispur? তো এইটো আমি সকলোৱে জানো যে আগতে আমাৰ যেটো আসাম প্ৰভিন্স আছিলে, আসাম ষ্টেট হোৱাৰ আগতে আমি আসাম প্ৰভিন্স আছিলোঁ আৰু আসাম প্ৰভিন্স যেতিয়া আছিল ব্ৰিটিছৰ দিনত তেতিয়া আমাৰ যেটো কেপিটেল দিছপুৰ হলনি আমাৰ শ্বিলং আছিলে। তো শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া অনা হৈছিলে? তো আনসাৰ হৈছে অপশ্যন চি 1973। তো APSCৰ প্ৰিলিমছত আহিছিলে। আচ্ছা, ইয়াৰ যেটো PDF ফৰ্মেট মই কমেণ্ট বক্সত আৰু ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব। তো চাই লওক, এইটো কুৱেশ্যন এটা আহিছিলে যে আসামে কেতিয়া ইণ্ডিপেণ্ডেঞ্চ পাইছিলে। তো আসামে ইণ্ডিয়াৰ লগতে একেলগে ইণ্ডিপেণ্ডেণ্ট হৈছিলে আৰু সেইটো হৈছে আমাৰ 1947 15 আগষ্ট। আৰু যেতিয়া আমাৰ গণতন্ত্ৰ দিৱস আৰম্ভ হৈছিলে, কনষ্টিটিউশ্যন ফুল্লি ইনেক্ট হৈছিলে, সেইদিনা অসমক ফুল্লি ফ্লেজড ষ্টেট বুলি ঘোষণা কৰা হৈছিলে। মানে পূৰ্ণ ঘোষণা কৰা হৈছিলে যে আসাম এখন ষ্টেট হ'ব। ঠিক আছে? তাৰ আগতে আসাম এটা প্ৰভিন্স আছিলে ৱেষ্ট বেংগলৰ লগত। Who administers the structural oath of office to the chief minister of a state? মানে oath কোনে দিয়ে, শপত গ্ৰহণ কোনে কৰে? তো অবভিয়াছলি আমাৰ গভৰ্ণৰে কৰে। তো অপশ্যন চি। Who was the first chief minister of Assam after independence? স্বাধীনতাৰ পিছত আমাৰ প্ৰথম চিফ মিনিষ্টাৰ কোন আছিলে? এটোতো আমি আগতে সৰুতে পাই আহিছিলোঁ, এইটো এডিআৰিত আহিছিলে। অপশ্যন বি গোপীনাথ বৰদলৈ আমাৰ এওঁ। Next, the Legislative Assembly of Assam falls under which category? চাওক, Legislative Assembly 2 টাইপৰ থাকে, মানে আমাৰ বিধান সভা আৰু বিধান পৰিষদ। ঠিক আছে? কিছুমান ষ্টেট আছে য'ত বিধান সভাও থাকে, বিধান পৰিষদো থাকে। আৰু আমাৰ অসমৰ অনলি বিধান সভা আছে, লেজিসলেটিভ এছেম্বলি আছে। ঠিক আছে? য'ত আমাৰ MLAবোৰ বহে, হয়নে? গতিকে আমি অসমখন ইউনিকেমেৰেলত পৰোঁ, অৰ্থাৎ অপশ্যন বি ইউনিকেমেৰেল। ঠিক আছে? আচ্ছা, মই এইটো লৈ লৈছোঁ হাইলাইটাৰ। অ'কে, আমি ইউনিকেমেৰেলত পৰোঁ। এতিয়া কোনকেইখন ষ্টেট আমাৰ বাইকেমেৰেল হয়, অৰ্থাৎ লেজিসলেটিভ এছেম্বলি আৰু লেজিসলেটিভ পৰিষদ? তো টুমকাব অপশ্যনেৰে মানে নিমনিক ইউজ কৰি কিনে আমি মনত ৰাখিব পাৰোঁ তেলেংগানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটকা, অন্ধ্ৰপ্ৰদেশ, বিহাৰ। তো টুমকাব এইটো ফৰ্মুলা। তো এইটো কুৱেশ্যন এটা আহে যে তলৰ কোনখন বাইকেমেৰেল ষ্টেট নহয় বা হয়, তেনেকুৱা টাইপৰ কুৱেশ্যনটো আহিব পাৰে। জাষ্ট এবাৰ চাই ল'লে হ'ল। নেক্সট, হোৱাট ইজ দ্য মিনিমাম কোৱালিফাইং এজ টু বিকাম এ মেম্বাৰ অফ ষ্টেট লেজিসলেটিভ এছেম্বলি? অৰ্থাৎ MLA হ'বৰ কাৰণে কিমান বছৰ বয়স মিনিমাম হ'ব লাগিব? তো অপশ্যন 25 ইয়াৰ্ছ, অপশ্যন চি। এইটো 2023 ডিব্ৰুগড় BEDত আহিছিলে। তো এইটো আমাৰ কিমান হয়? 25 বছৰ। হু ইজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম? তো ফাৰ্ষ্ট গভৰ্ণৰ কোন হয়? ছাৰ অপশ্যন এ আকবৰ হাইদাৰী। ঠিক আছে? আকবৰ হাইদাৰী। তো
ইয়াতে মই লিখি দিছোঁ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ আমাৰ গোপীনাথ বৰদলৈ, ফাৰ্ষ্ট গভৰ্ণৰ আমাৰ আকবৰ হাইদাৰী, ফাৰ্ষ্ট স্পীকাৰ এইটো আহিব পাৰে বাবু বসন্ত কুমাৰ দাস, আমাৰ এছেম্বলিৰ ফাৰ্ষ্ট স্পীকাৰ, আৰু ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ ফ্ৰম আছাম প্ৰভিন্স। ইয়াতে আছাম প্ৰভিন্স বুলি কৈছে বিকজ 1947 আগতে আমাৰ অসমৰ পৰা এজন আছিলে তেওঁ মহম্মদ ছাদুল্লা, ছাৰ ছাদুল্লা। তেওঁ 1937 পৰা 38 বছৰৰ কাৰণে অসমৰ পৰা তেওঁ ৰিপ্ৰেজেণ্ট হৈ তেওঁ প্ৰাইম মিনিষ্টাৰ হৈছিলে, মানে সেইটো আণ্ডাৰ ব্ৰিটিছ আছিলে। তো গভৰ্ণৰ হ'ব আমাৰ আকবৰ হাইদাৰী, আৰু বাকী ফাৰ্ষ্ট কোন কি এইখিনি ইয়াতে চাই ল'লে হ'ল। তো স্পীকাৰটো অলপ ইম্পৰ্টেণ্ট, এইটো চাগে কোনোবাটো এক্সামত আহিছিল বাৰু। ইন দ্য ইভেণ্ট অফ দ্য ৰেজিগনেশ্যন অফ চিফ মিনিষ্টাৰ অফ আছাম, দ্য লেটাৰ অফ ৰেজিগনেশ্যন ইজ ছাবমিটেড। তো যদি আমাৰ মামাই যদি ৰিজাইন দিব বিচাৰে, তো কাৰ হাতত তেওঁ ৰিজাইন বা ৰেজিগনেশ্যন লেটাৰখন দিব লাগিব? পায়ে আহিছোঁ, ইলেকশ্যন জিকাৰ পিছতে তেওঁ গভৰ্ণৰ হাতত দিয়ে, অপশ্যন বি, গভৰ্ণৰ হাতত দিয়ে। অৰ্থাৎ যিজনে শপত গ্ৰহণ কৰে সেইজনৰ হাততেই তেওঁ ৰিজাইনেশ্যন বা ৰেজিগনেশ্যন লেটাৰখন দিব লাগিব। তো ইয়াতে হ'ব গভৰ্ণৰ অফ আছাম। ইন হুইচ ইয়েৰ ৱাজ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি APCC অৰিজিনেলি ফাউণ্ডেড? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিমান চনত হৈছিলে? তো এইটো 1921, অপশ্যন বি। তো ইয়াতে মই লিখি দিছোঁ আমাৰ মহাত্মা গান্ধী 1921 তেওঁ অসমলৈকে আহিছিলে, আৰু মহাত্মা গান্ধী অসমলৈকে কিমানবাৰ আহিছিলে? 4বাৰ আহিছিলে, 1921, 26, 34, 46। 21ত আহিছিলে যে তেওঁ নন কোঅপাৰেশ্যন মুভমেণ্ট, যিটো অসহযোগ আন্দোলন তেওঁ অৰ্গেনাইজ কৰিছিলে, তাৰ আণ্ডাৰত তেওঁ খাদী আৰু নেশ্যনেল মুভমেণ্টৰ এটা মানে প্ৰমোট কৰিবৰ কাৰণে, আইডিয়া এটা প্ৰমোট কৰিবৰ কাৰণে অসমলৈকে আহিছিলে। আৰু 1926ত তেওঁ ছেকেণ্ড ভিজিট কৰিছিলে, আৰু পাণ্ডুত আমাৰ যিটো অসম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো 41st ছেশ্যন আছিলে, কুৱেশ্যন কেনেকৈ আহে ঠিক নাই, কোন চনত আহিছিলে তেনেকৈ সুধিব পাৰে, বা 41st ছেশ্যন অসমত যে হৈছিলে ক'ত হৈছিলে, পাণ্ডুত হৈছিলে, বা অসমত যে হৈছিলে কিমান নম্বৰ ছেশ্যন আছিলে তেনেকৈ সুধিব পাৰে। তো 41st পাণ্ডুত 1926, ইয়াণ্ডাবু সন্ধিৰ ঠিক 100 বছৰ পিছত, তেনেকৈ মনত ৰাখিলোঁ, 1826ৰ ঠিক 100 বছৰ পিছত 1926ত তেওঁ ছেকেণ্ড ভিজিট। থাৰ্ড ভিজিট আছিলে 1934, দ্য হৰিজন চাফাৰ, তেওঁৰ যিটো এটা মানে এটা দাণ্ডী যাত্ৰাৰ নিচিনা এটা আৰম্ভ হৈছিলে, হৰিজন চাফাৰ টুৰ এটা। তো তাৰ ওপৰত ভিত্তি কৰি আনটাচেবিলিৰ এগেইনষ্টত মানুহক সজাগ কৰিবৰ কাৰণে 1934 তেওঁ আহিছিলে অসম, থাৰ্ড ভিজিট। আৰু ফ'ৰ্থ এণ্ড লাষ্ট ভিজিট 1946ত আহিছিলে। তেওঁ কস্তুৰবা গান্ধী নেশ্যনেল মেমৰিয়েল ট্ৰাষ্টৰ আণ্ডাৰত শৰণীয়া আশ্ৰম গুৱাহাটীত যিটো আছিলে সেইটো অ'পেন কৰিবৰ কাৰণে তেওঁ আহিছিলে। তো জানক বাৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি 1921ত আছিলে। নেক্সট আহিছে আমাৰ লোকেল ছেল্ফ গভৰ্ণমেণ্ট, আমাৰ যিটো পঞ্চায়তী ৰাজ, আমাৰ 92 নম্বৰ যিটো এমেণ্ডমেণ্টেৰে আহিছিলে, হয়নে? কি আছে যে আণ্ডাৰ দ্য আছাম পঞ্চায়ত এক্ট 1994, চৰি 1992 বুলি কৈছিলোঁ, সেইটো মানে 92ত এমেণ্ডমেণ্ট নহয়, একচুৱেলি 1992 চনত আহিছিলে, ঠিক আছে, পঞ্চায়তী এক্ট। আচ্ছা, আছাম পঞ্চায়ত এক্ট আহিছিলে কিন্তু 1994ত। হোৱাট ইজ দ্য মেণ্ডেটৰী কোৰাম ৰিকুৱাৰ্ড ফৰ এ মিটিং ইন গ্ৰাম পঞ্চায়ত? মেণ্ডেটৰী কোৰাম মানে গ্ৰাম পঞ্চায়তত মানে মিটিং এখন হ'বৰ কাৰণে পঞ্চায়তৰ এই 1994 যিটো এক্টৰ মতে কিমান মিনিমাম মানুহ তাত থাকিব লাগিব? অপশ্যন বি 1/3, অৰ্থাৎ টোটেল যিটো ষ্ট্ৰেংথ গ্ৰাম পঞ্চায়তৰ টোটেল মানুহৰ 3/1 মানুহ তাত থাকিব লাগিব, তেতিয়াহে গ্ৰাম পঞ্চায়তৰ মিটিং এখন কণ্ডাক্ট কৰা হ'ব, আদাৰৱাইজ নহয়। নেক্সট, হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট? এইবিলাক চব এক্সামত অহা কুৱেশ্যন, দেখিছেনে? চব এক্সামত, এইটো যোৱাবাৰ আহিছিলে গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেঞ্চত। মই মানে প্ৰত্যেকটো কুৱেশ্যন মানে প্ৰিভিয়াছ ইয়েৰৰ পৰাই লৈ আহিছোঁ, প্ৰিভিয়াছ ইয়েৰত যিবোৰ কুৱেশ্যন আহিছিলে বেলেগ বেলেগ ঠাইত, ঠিক আছে, এইবোৰ কুৱেশ্যনে ৰিপিট হৈ থাকে অ'ত ত'ত। আচ্ছা, হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট প্ৰভাইডেড ইনষ্টিটিউশ্যনেল ছিকিউৰিটি টু ৰুৰেল পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন? যে ৰুৰেল পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনক কনষ্টিটিউশ্যনেল মানে ছিকিউৰিটি কোনটো এমেণ্ডমেণ্টে দিছিলে? তো অপশ্যন বি হ'ব 73rd এমেণ্ডমেণ্ট 1992, ঠিক আছে। মুঠতে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন, যেতিয়া পঞ্চায়তী ৰাজ শব্দটো শুনে তেনেহ'লে 73rd এমেণ্ডমেণ্ট সেইটো মনত ৰাখিব, আৰু চনটো যদি হয় 1992, অ'কে। হোৱাট ষ্ট্ৰাকচাৰেল টায়াৰ
architecture was recommended by Balwant Rai Mehta Committee for Panchayati Raj. Panchayati Rajat অৰ্থাৎ পঞ্চায়ত যিটো আমাৰ হয় তাতে কিমান স্তৰৰ গভৰ্ণমেণ্টৰ কথা কৈছিলে তো তেওঁ 3 টায়াৰ গভৰ্ণমেণ্টৰ কথা কৈছিলে অপশ্যন বি ঠিক আছে তো কি কৈছিলে ফাৰ্ষ্ট টায়াৰটো হৈছে গ্ৰাম পঞ্চায়ত একদম গ্ৰাছ ৰুট তাৰ ওপৰত থাকিব পঞ্চায়ত সমিতি তাৰ ওপৰত থাকিব আমাৰ জিলা পঞ্চায়ত তো এইটো আছিলে আমাৰ 3 টায়াৰ পঞ্চায়তী ৰাজ সিস্টেম suggested by or recommended by Balwant Rai Mehta Committee in 1957. Okay. Next, which layer constitutes the apex tier of the Panchayati Raj system in Assam? তো এইটো মই কৈয়ে আছো যে একদম ওপৰত কি থাকে জিলা পৰিষদ তো অপশ্যন সি জিলা পৰিষদ হয়নে সব ইয়াতে কৈয়ে দিছো এইটো একদম নাম্বাৰ 1 গ্ৰাছ ৰুট তাৰ ওপৰত থাকিব পঞ্চায়তী ৰাজ আৰু জিলা পঞ্চায়ত হ'ব একদম ওপৰত পঞ্চায়ত বা জিলা পৰিষদ যে কয় একদম জিলা পঞ্চায়ত একদম টপ গ্ৰাম মানে আমাৰ পঞ্চায়তী ৰাজত তো সেইটোৱে কৈছে যে জিলা পৰিষদ একদম আমাৰ এপেক্স মানে কি হয় এপেক্স মানে হৈছে একদম টপত কোন থাকে ঠিক আছে একদম ওপৰৰ লেভেলটো কি তো হৈছে জিলা পৰিষদ In which year was the Assam Rural Panchayati Raj Act first passed? Assam Rural Panchayati Raj Act by Assam Rural Panchayat Act. So, এডিয়াৰেট হৈছিলে লাষ্ট ইয়াৰ কি হ'ব আমাৰ 1948 1959 1972 আৰু 1994 অসমৰ আহিছিলে 1994 অপশ্যন ডি সৰি অপশ্যন ডি wait a minute এইটো অপশ্যন ভুল হৈ আছে নেকি বাৰু Assam Panchayat Act 1994 ঠিক আছে ইয়াতে মই লিখি দিছো Assam Panchayat Act 1994 Assam Panchayat Act 19 এইটো rural হয় sorry Assam Rural Panchayat Act 1994 এইটো মই চেক কৰি দিছো ৰব Hmm, 1948. Option A. Not option D, option A. Correct. 19. Rural, no? Yes. Oh, ঠিকে আছে পঞ্চায়তী ৰাজ rural A48 yes ঠিকে আছে এইটো হৈছে আসাম পঞ্চায়ত এক্ট 1994 আৰু rural শব্দটো দিয়াৰ লগে লগে সেইটো বহুত আগত আহিছে 1948 ঠিক আছে মনত ৰাখিলে কনফিউজ নহব মই কনফিউজ হৈ গৈছো ঠিক আছে Okay. Which structural schedule? আচ্ছা প্ৰেক্টিছ কৰোঁতে আপুনি 10 বাৰ নহয় 100 বাৰ ভুল কৰক কিন্তু এক্সামত যে একচুৱেলি শুদ্ধ হ'ব লাগে ঠিক আছে আৰু ইয়াতে ভুল হ'লে ভালহে এটলিষ্ট শুদ্ধটো আমাৰ মাইণ্ডত মনত ৰাখে পৰীক্ষাত যেতিয়া দিব যাম বা সেনেকুৱা ধৰণৰ কুৱেশ্যনটো আহিব তেতিয়া মাইণ্ডত ষ্ট্ৰাক কৰিব আচ্ছা প্ৰেক্টিছ কৰোঁতে মই এইখিনিতে এনেকুৱা ধৰণৰ এটা ভুল কৰিছিলোঁ অ'কে তো টেনশ্যন ল'ব নালাগে Which structural schedule houses the listed functional areas under urban municipality governance? 74th Amendment. অৰ্থাৎ মিউনিচিপালিটি এমেণ্ডমেণ্টৰ আণ্ডাৰত মানে কোনটো চিডিউলত আমাৰ মিউনিচিপালিটিৰ বিষয়ে কোৱা হৈছে বাছ হুইচ ষ্ট্ৰাকচাৰেল চিডিউল হাউচেছ অৰ্থাৎ কোনটো ষ্ট্ৰাকচাৰৰ ভিতৰত আমাৰ মিউনিচিপালিটিৰ ফাংচনেল এৰিয়া মিউনিচিপালিটিৰ বিষয়ে আৰ্বান মানে মিউনিচিপালিটিটো আৰ্বান এৰিয়াতে থাকিব আৰ্বান মিউনিচিপালিটিৰ গভৰ্নেন্সৰ বিষয়ে কোনটো চিডিউলত লিখা আছে সংবিধানৰ তো এইটো হৈছে আমাৰ অপশ্যন বি নেকি 11 শিডিউল সৰি চি 12 শিডিউল ইয়াতে লিখি দিছোঁ মই য়েছ এইটো মিউনিচিপালিটি 12 শিডিউল অ'কে 12 শিডিউল মিউনিচিপালিটি Any dispute over the validity of elections for a গাঁও পঞ্চায়ত vice president is handled by মানে গাঁও পঞ্চায়তৰ ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ টাইমত এনি কাইণ্ড অফ যদি ডিস্পিউট হয় যে সেইটো হৈছে নে নাই ঠিকে থাকে চলিছে নে নাই সেইটো আমাৰ ডিস্পিউটটো কোনে মানে ঠিক ঠাক কৰে সেই ডিস্পিউটটোৰ ওপৰত মানে লাষ্ট ভাৰ্ডিক্টটো কোনে দিয়ে তো অপশ্যন বি ডেপুটি কমিশ্যনাৰ ঠিক আছে ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ সময়ত যদি কিবা ধৰণৰ গণ্ডগোল লাগে তেনেহ'লে তাৰ ওপৰত লাষ্ট ভইচটো আমাৰ ডেপুটি কমিশ্যনাৰ আৰু তেওঁৱেই হৈছে মানে লাষ্ট মেন যিয়ে মানে যিটো কয় সেইটোৱে আমাৰ শুদ্ধ হ'ব বা তেওঁ যদি ভেলিড বুলি কয় সেই ইলেকশ্যনটো ভেলিড হয় তেওঁ যদি ইনভেলিড হয় তেনেহ'লে ইনভেলিড হয়
What minimum percentage of seats is explicitly reserved for women across Panchayati Raj structure? তো পঞ্চায়তী ৰাজত যিটো আমাৰ জিলা পৰিষদ হওক বা গাঁও পৰিষদ হওক বা যদি হওক এই 3 টায়াৰ যিটো আমাৰ গাঁও পঞ্চায়ত বা ভিলেজ পঞ্চায়ত হয় বা পঞ্চায়তী ৰাজ ষ্ট্ৰাকচাৰ তাতে ওমেন পাৰ্চেণ্টেজ কিমান হয় তো অপশ্যন চি 33%। এইটো আমাৰ সংবিধানত দিয়া নাই, এইটো আমাৰ এমেণ্ডমেণ্টেৰে বা ষ্টেচুটৰী এটা এক্ট বা এখন বিল পাছ কৰি কিনে এইটো লৈ অহা হৈছে। এইটো সংবিধানত এইটোৰ বিষয়ে কোৱা নাই। আৰু আমাৰ বৰ্তমান লোকসভাতো আমাৰ 33% ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে। চাগে এইবাৰ আমাৰ লেজিসলেটিভ এছেম্বলিটো আমাৰ 33%হে আছে, চাই ল'লে হ'ল। তো অপশ্যন চি 33%। Which article details the setup and operational parameters of State Election Commission for local body election? তো লোকেল বডি ইলেকশ্যনৰ আমাৰ যিটো ষ্টেট ইলেকশ্যন কমিশ্যনে যে চলাব পাৰে, লোকেল বডি ইলেকশ্যন মানে আমাৰ যিটো পঞ্চায়তী ৰাজৰ যিবিলাক ভাইচ প্ৰেচিডেণ্ট হওক তেওঁলোকৰ যিটো ইলেকশ্যন হয়, একচুৱেলি প্ৰেচিডেণ্টৰ ইলেকশ্যন হয়, মেম্বাৰৰ যিবোৰ ইলেকশ্যন হয়, তো সেইটোৰ অপাৰেশ্যনেল দায়িত্বখিনি কাৰ থাকে, কোনে সেইটো কণ্ডাক্ট কৰে? আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰে, হয়নে নহয়? এতিয়া সেই বিষয়ে তাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন সেইটো আৰ্টিকল কোনটো নম্বৰ আৰ্টিকলত আছে? তো আৰ্টিকল বি 243K। এইটো APSC জুনিয়ৰ JAAত আহিছিলে, হয়নে? তো কোন নম্বৰ আৰ্টিকল 243K। ইয়াতে আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে কেনেকৈ আমাৰ লোকেল ইলেকশ্যনবিলাক কণ্ডাক্ট কৰিব তাৰ বিষয়ে লিখা আছিলে। নেক্সট, which state was the first to systematically introduce the Panchayati Raj system in 1959? আচ্ছা, মানে কোনখন ষ্টেটে ফাৰ্ষ্ট পঞ্চায়তী ৰাজ ছিষ্টেমটো মানে ইমপ্লিমেণ্ট কৰিছিলে? তো অপশ্যন চাগে বি ৰাজস্থান। য়েছ, অ'কে, মনত ৰাখিলে হ'ল। নেক্সট আহিছে আমাৰ কনষ্টিটিউশ্যনেল বডিজ, কমিশ্যনছ এণ্ড কি আৰ্টিকলছ। তো কনষ্টিটিউশ্যনেল বডি খুব ইম্পৰ্টেণ্ট হয় এইটো পাৰ্ট। ইয়াতে আৰ্টিকুলাৰ বিষয়ে মানে মেইন কি আৰ্টিকুলৰ ওপৰত কুৱেশ্যন আহিছে তাৰ কেইটামান কুৱেশ্যন লৈ আহিছিলোঁ, মানে কনষ্টিটিউশ্যনৰ ওপৰত বেছ কৰি এইকেইটা কুৱেশ্যন হ'ব। নাম্বাৰ 1, হু এক্টছ এজ দ্য ষ্ট্ৰাকচাৰেল হেড, মই ফটোখন দিয়ে দিছোঁ, ষ্ট্ৰাকচাৰেল হেড অফ কেগ, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। তো এইটো হয় আমাৰ ষ্ট্ৰাকচাৰেল হেড, এইটো হৈছে আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তো অপশ্যন চি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ষ্ট্ৰাকচাৰেল হেড। এনে আমাৰ বৰ্তমান চেয়াৰমেন কোন হৈ আছে? কেগ কোন হৈ আছে বৰ্তমান? এইজন সঞ্জয় মূৰ্তি, কে সঞ্জয় মূৰ্তি, মনত ৰাখিলে হ'ল, কে সঞ্জয় মূৰ্তি। অ'কে, কে সঞ্জয় মূৰ্তি বৰ্তমান আমাৰ কেগ হয়। তো সুধি দিব পাৰে যে বৰ্তমান আমাৰ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল কোন হয় 26ৰ? তো সেইটো আমাৰ এওঁ হয়, কে সঞ্জয় মূৰ্তি। আৰু ষ্ট্ৰাকচাৰেল হেড কোন হয়? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অৰ্থাৎ এওঁ ৰিপৰ্ট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক। আচ্ছা, এওঁৰ ইমানেই পাৱাৰ, এওঁ যিকোনো এজনৰ ইভেন প্ৰাইম মিনিষ্টাৰৰ এগেইনষ্টতো তেওঁ কৰাপশ্যনৰ যদি কিবা আহে কিবা ৰিপৰ্ট, প্ৰাইম মিনিষ্টাৰৰ এগেইনষ্টতো তেওঁ কাম কৰিব পাৰে। ইমানেই পাৱাৰ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, আৰু তেওঁ ডাইৰেক্ট প্ৰেচিডেণ্টৰ আণ্ডাৰত থাকে। আচ্ছা, হুইচ আৰ্টিকল অফ কনষ্টিটিউশ্যন লেইজ আউট ফ্ৰেমৱৰ্ক ফৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া? তো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যে আমাৰ ইণ্ডিয়াত কেনেধৰণে ফেয়াৰ এণ্ড ডেমক্ৰেটিক ইলেকশ্যন কণ্ডাক্ট কৰিব লাগে তাৰ কাৰণে আমাৰ ইলেকশ্যন কমিশ্যন এখন বনোৱা আছে। আৰু এইখনৰ বিষয়ে কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলত কোৱা হৈছে ইলেকশ্যন কমিশ্যনৰ বিষয়ে? তো আৰ্টিকল 324 অপশ্যন বি, আৰ্টিকল 324 অপশ্যন বি। য়েছ, বি এডত আহিছিলে এইটো কুৱেশ্যন। আচ্ছা, নেক্সট, দ্য চেয়াৰমেন এণ্ড মেম্বাৰ্ছ অফ APSC আৰ এপইণ্টেড বাই, আমাৰ চেয়াৰমেন এণ্ড মেম্বাৰ্ছ কোনে এপইণ্ট কৰে? প্ৰেচিডেণ্ট, গভৰ্ণৰ, চিফ মিনিষ্টাৰ, চেয়াৰমেন অফ UPSC। তো চেয়াৰমেনে কেনেকৈ এপইণ্ট কৰিব? তো ডিটোতো নহয়েই, চিফ মিনিষ্টাৰে সেইবোৰত মাত নিদিয়ে। প্ৰেচিডেণ্ট আৰু গভৰ্ণৰ। UPSC যদি হয় ইউনিয়ন পাব্লিক, মানে যিটো আমাৰ গোটেই অল অভাৰ ইণ্ডিয়াৰ বেচিছত, সেইটো হ'ব প্ৰেচিডেণ্ট।
আৰু এখন ষ্টেটত হ'লে প্ৰেচিডেণ্টৰ সমপৰ্যায়ৰ পাৱাৰ ষ্টেট লেভেলত গভৰ্ণৰৰ থাকে। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে দেশখনৰ বা কাণ্ট্ৰি লেভেলত যদি প্ৰেচিডেণ্ট, ষ্টেট লেভেলত গভৰ্ণৰ। গতিকে তাতে যদি প্ৰেচিডেণ্টে দিয়ে, ইয়াতে আমাৰ গভৰ্ণৰে দিব। তো অপশ্যন বি গভৰ্ণৰ। ঠিক আছে। নেশ্যনেল ভোটাৰ্ছ ডে ইজ চেলিব্ৰেটেড এনুৱেলি এক্ৰছ ইণ্ডিয়া অন হুইচ ডেট? কোন তাৰিখে নেশ্যনেল ভোটাৰ্ছ ডে পালন কৰা হয়? তো অপশ্যন বি 25 জানুৱাৰী। তো আৰু চাই ল'ব। হায়েষ্ট লেভেল এক্সিকিউটিভ এডভাইজাৰ টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এক্সিকিউটিভ এডভাইজাৰ, লিগেল এডভাইজাৰ এজন থাকে, যিজনক এটৰ্নি জেনেৰেল বুলি কোৱা হয়। এক্সিকিউটিভ এডভাইজাৰ, এইটো হৈছে আমাৰ CJI, তেওঁ নহয়েই। লিগেল এক্সিকিউটিভ এডভাইজাৰ, লিগেল এক্সিকিউটিভ এডভাইজাৰ, লিগেল ষ্টেট লেভেলত। লিগেল এক্সিকিউটিভ এডভাইজাৰ ষ্টেট লেভেলত। ল মিনিষ্টাৰ অফ ইণ্ডিয়া ষ্টেট লেভেলত নাহে, এইটোতো নাহে। চিফ জাষ্টিচ অফ ইণ্ডিয়া তেওঁ এইবিলাকত নাহে। এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া আৰু চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া। তো এটৰ্নি জেনেৰেল হৈছে ইণ্ডিয়াৰ মানে একদম ইণ্ডিয়া লেভেলত, আৰু তেওঁৰ কাৰণে ষ্টেট লেভেলত চলিচিটৰ আহে। তো অপশ্যন ডি, অপশ্যন চি। এডভাইজাৰ টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি কৈছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হ'লে এটৰ্নি জেনেৰেল। ঠিক আছে, এটৰ্নি জেনেৰেল। আৰু এটৰ্নি জেনেৰেলৰ এছিষ্টেণ্ট হৈছে চলিচিটৰ জেনেৰেল। আচ্ছা, আৰু ষ্টেট লেভেলত কি আছিলে? এডভোকেট জেনেৰেল। য়েছ। তো ইয়াতে মই দি দিছোঁ, ষ্টেট লেভেলত থাকে এডভোকেট জেনেৰেল, ষ্টেট লেভেলত, এইটো ষ্টেট লেভেলত। আৰু চেণ্ট্ৰেল লেভেলত, কাণ্ট্ৰি লেভেলত থাকে আমাৰ কনষ্টিটিউশ্যনেল হেড, এইটো হৈছে আমাৰ এটৰ্নি জেনেৰেল। আৰু চলিচিটৰ জেনেৰেল মানে এটৰ্নি জেনেৰেলৰ এছিষ্টেণ্ট। তো ছেকেণ্ড হাইয়েষ্ট ল অফিচাৰ, দ্য এপইণ্টেড এছিষ্টছ দ্য এটৰ্নি জেনেৰেল। য়েছ, কনফিউজ হৈ গৈছিলোঁ। এই নামবোৰ মানে অকণ কনফিউজ। এটৰ্নি জেনেৰেল, চলিচিটৰ জেনেৰেল। চলিচিটৰ মানে ছেকেণ্ড, এছ ফৰ ছেকেণ্ড, তেনেকৈ মনত ৰাখিব পাৰি। তো মই এছ ফৰ ষ্টেট পটকৈ কৈ দিলোঁ, আই এম চৰি। চেণ্ট্ৰেল লেভেলত থাকিব এটৰ্নি জেনেৰেল, আৰু ষ্টেট লেভেলত থাকিব এডভোকেট জেনেৰেল। আৰু ছেকেণ্ড পজিশ্যনত, অৰ্থাৎ এটৰ্নি জেনেৰেলৰ ঠিক তলতেই, অৰ্থাৎ তেওঁ যদি গা মূৰ বেয়া থাকে, তেওঁৰ কামখিনি চলিচিটৰ জেনেৰেলে কৰিব। তেনেকৈ আপোনালোকে ধৰি ল'ব পাৰে। আৰু তো অপশ্যন চি। মই ইয়াতে ষ্টেট মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মই গভৰ্ণমেণ্ট অফ আছাম বোলা যেন পালোঁ। ঠিক আছে, আই এম ভেৰি চৰি। Financial emergency can be proclaimed by president under which statutory article? তো সংবিধানৰ কোন নম্বৰ আৰ্টিকুলৰ ওপৰত বেছ কৰি প্ৰেচিডেণ্টে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে? ইমাৰ্জেঞ্চি আমাৰ থ্ৰী টাইপৰ থাকে ন? নেশ্যনেল ইমাৰ্জেঞ্চি, ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, আৰু এটা মই চাই দিম বাৰু। আচ্ছা, এইটো হৈছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, অপশ্যন চি 360। অ'কে, ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি 360। তো টাইপ অফ ইমাৰ্জেঞ্চি থ্ৰী টাইপৰ থাকে। এটা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি, যিটো 352ত আছে। এটা হৈছে ষ্টেট ইমাৰ্জেঞ্চি, যিটো 356ত আহিছে। আৰু লাষ্টত আছে আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। ঠিক আছে, আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা হৈ গৈছে 1972ত। আমাৰ ইন্দিৰা গান্ধী, তেওঁ দুবাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিছিলে। তো এইটো 352। তো এইটো আৰ্ম ৰেবেলিয়ন হ'ব পাৰে, ৱাৰ হ'ব পাৰে, এক্সটাৰ্নেল কিবা এগ্ৰেশ্যন ফেচ যদি কাণ্ট্ৰিখনে কৰে, তেনেকুৱা ক্ষেত্ৰত প্ৰেচিডেণ্টৰ হাতত মানে হয়তো পাৱাৰ থাকে যে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে। তেতিয়া আমাৰ সংবিধানৰ যিমান আৰ্টিকুল আছে বা যিমান যি আছে, অধিকাৰ যিমান যি আছে, আৰু গোটেইবোৰ হ'ল্ড হৈ যাব, এক্সেপ্ট 20 and 21। সেই দুটাত বাদে বাকী চব হ'ল্ড হৈ যাব। তাৰপিছত থাকে আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। এইটো হৈছে আমাৰ যদি কেতিয়াবা ফৰেক্স ৰিজাৰ্ভ বা এইবিলাক যদি একদম নীল হৈ যায়,
আমাৰ যদি আৰু ফাৰ্ডাৰ বাজেট নাই আৰু একদম টকা পইচা জিৰ' হৈ যায় তেতিয়া আহে আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আজিলৈকে ফৰ্চুনেটলি ইণ্ডিয়াত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঘোষণা কৰিবলগীয়া হোৱা নাই 360 আজিলৈকে তেনেকুৱা পৰিৱেশ এতিয়ালৈকে অহা নাই কিন্তু 1992-3 আহিছিলে কিন্তু আমাৰ ডক্টৰ মনমোহন সিং তেতিয়া ফাইনেন্সিয়েল মিনিষ্টাৰ আছিলে তেওঁ এটা মানে LPG ৰিফৰ্ম আনি কিনে তাৰ পৰা বচাইছিলে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি একদম মানে হওঁ অৱস্থা আৰু লাষ্ট হৈছে আমাৰ ষ্টেট ইমাৰ্জেঞ্চি যিটো একদম চিম্পল দুখন ষ্টেটৰ মাজত যদি কেতিয়াবা ডিছপিউট হয় আৰু তাৰ ওপৰত বেছ কৰি যদি সেই ষ্টেট কেইখন বা এখন ষ্টেট মানে ইমানেই মানে ডিষ্টাৰ্বড হৈছে যে তাতে আৰু ষ্টেট গভৰ্ণমেণ্ট ফাংচনিং অৱস্থাত নাই তেতিয়া ষ্টেট ইমাৰ্জেঞ্চি ঘোষণা কৰি সেই স্পেচিফিক ষ্টেটখনৰ পাৱাৰটো ডাইৰেক্ট আমাৰ মানে প্ৰেচিডেণ্টে নিজৰ হাতলৈকে নিব পাৰে তো ষ্টেট ইমাৰ্জেঞ্চি এইটো আমাৰ 356 হয় এইটো মণিপুৰত কিছুদিন আগতে ঘোষণা কৰা হৈছিলে ঠিক আছে okay next under article 312 which body holds the executive power to recommend the creation of new all India service মানে আমাৰ যিবিলাক UPSCৰ নিচিনা যিবিলাক সাৰ্ভিস থাকে সেইবিলাক ক্ৰিয়েচনৰ কাৰণে সেইবিলাক পোষ্ট ক্ৰিয়েচনৰ কাৰণে কোনটো বডি ৰেসপন্সিবল হয় বা কোনটো বডিৰ সেই পাৱাৰটো আছে তো অপচন হৈছে বি ৰাজ্যসভা মনত ৰাখিব অপচন বি ৰাজ্যসভাই নিউ অল ইণ্ডিয়া সাৰ্ভিস ক্ৰিয়েট কৰিব পাৰে পোষ্ট ওকে ৰাজ্যসভা তো বৰ্তমান আমাৰ ৰাজ্যসভাৰ চেয়াৰম্যান কোন CP ৰাধাকৃষ্ণন এওঁ মনত ৰাখিব হা সুধি দিব পাৰে আচ্ছা the finance commission is constituted by president at the end of every how many years তো ফাইনেন্স কমিশন আমাৰ 5 বছৰ প্ৰত্যেক 5 বছৰ মূৰে কনস্টিটিউট কৰা হয় বৰ্তমান আমাৰ 16 নম্বৰ ফাইনেন্স কমিশন চলি আছে প্ৰত্যেকটো ফাইনেন্স কমিশনতে কিছুমান নতুন আনি থকা হয় ৰিফৰ্ম আনা হয় ফাইনেন্সিয়ালি কেনেকৈ আমি দেশখন ফাইনেন্সিয়ালি চলিব লাগিব তাত গভৰ্ণমেণ্টৰ কোনো হাত নাথাকে সেইটো কমপ্লিট মিনিষ্ট্ৰি অফ ফাইনেন্সৰ আণ্ডাৰত এজন ফাইনেন্স কমিশনাৰ এপইণ্ট কৰা হয় আৰু তেওঁৰ এটা টিম থাকে আৰু সেই টিমটোৱে নেক্সট 5 বছৰৰ কাৰণে ইণ্ডিয়াৰ ভৱিষ্যতটো তেওঁ নিৰ্ণয় কৰে বৰ্তমান অৰবিন্দ পানাগাৰিয়া হৈছে অৰবিন্দ পানাগাৰিয়া হৈছে আমাৰ 16th ফাইনেন্স কমিশনাৰ ঠিক আছে তো সুধি দিব পাৰে বৰ্তমান আমাৰ ফাইনেন্স কমিশনাৰ কোন হয় অৰবিন্দ পানাগাৰিয়া আৰু সুধিব পাৰে কিমানতম তো 16th তো এনসাৰ হৈছে এইটো কোৱেশ্চনৰ কিমান বছৰ কাৰণে 5 বছৰৰ কাৰণে 79 which article outlines the structural procedure for amending the constitution তো কনস্টিটিউশন এমেন্ড কৰিব কেনেকে পৰা যাব ঠিক আছে তো হেতু কোনটো আৰ্টিকুলত জাস্ট উল্লেখ কৰা আছে কেনেকে কৰিব লাগিব কি উপায়েৰে কৰিব লাগিব তো ইয়াৰ হৈছে অপচন কিমান অপচন 368 অপচন সি 368 ওকে তো 3 টাইপেৰে আমি কনস্টিটিউশন এমেন্ড কৰিব পাৰো সিম্পল মেজৰিটি একদম সিম্পলি আমি লেজিসলেচন এটা পাস কৰিব পাৰো জাস্ট 50%তকৈ বেছি মানুহৰ ভোট লৈ এটো একদম সিম্পল মেজৰিটি লৈ যাৰ বিষয়ে লেখা আছে 368ত নেক্সট এটা আছে স্পেশাল মেজৰিটি সিম্পল মেজৰিটি মানে ইয়াতে একদম বেসিক কনস্টিটিউশনাল এমেন্ডমেন্ট যদি কৰিবলগীয়া হয় বহুত বেছি নহয় আৰু মানে স্পেশাল মেজৰিটি হৈছে য'ত মানে আৰ্টিকুলৰ ওপৰত চেঞ্জেছ অনা হ'ব বা আৰ্টিকুলত কিবা ডিলিট কৰিবলগীয়া হ'ব বা কোনোবাটো আৰ্টিকুল আমি চেঞ্জ কৰিবলগীয়া হ'ব তেনেকুৱা ক্ষেত্ৰত আমাক লাগে স্পেশাল মেজৰিটি ফাৰ্ষ্ট কেটেগৰীৰ লগত নহ'ব অৰ্থাৎ এই সিম্পল মেজৰিটিৰ কাৰণে নহ'ব হেতু হৈছে টোটাল মেম্বাৰশ্বিপ অফ ইচ হাউস অৰ্থাৎ ৰাজ্যসভা আৰু লোকসভা দুইটাৰে টোটাল মেম্বাৰশ্বিপ টোটাল যিমান মেম্বাৰ তাৰ মেজৰিটি সংখ্যকে তাত এয়া কৰিব লাগিব পাছ কৰাৰ কাৰণে বা সেই বিলখন সেই এমেণ্ডমেণ্ট বিলখন পাছ কৰিব লাগিব সাপোৰ্ট কৰিব লাগিব আৰু 2 নম্বৰ হৈছে মেজৰিটি অফ 2/3 অফ দ্য মেম্বাৰ্ছ অফ ইচ হাউস প্ৰেজেণ্ট এণ্ড ভোটিং সেইদিনা যিদিনা ভোটিং হৈ আছে সেইদিনা 2/3 মেম্বাৰে দুইখন হাউসৰ লোকসভা ৰাজ্যসভাৰ 2/3
সিটিং মেম্বাৰ যিবিলাক আছে যিবোৰ বহি আছে তেওঁলোকে তাৰ ফেভৰত ভোট দিব লাগিব তো এইটো হৈছে আমাৰ স্পেচিয়েল মেজৰিটি আৰু থাৰ্ডটো হৈছে স্পেচিয়েল মেজৰিটি প্লাছ ষ্টেট ৰেটিফিকেশ্যন ইয়াতে স্পেচিয়েল মেজৰিটিৰ এইকেইটা কণ্ডিশ্যনটো লাগিবই লগতে ষ্টেটৰো এটা তাৰমানে বিল এটা পাছ হ'ব লাগিব কৈছে আৰু ষ্টেটৰ লেজিছলেচাৰ অৰ্থাৎ আমাৰ যিখন বিধানসভা থাকিব বিধানসভাৰ পৰাও এটা তাৰমানে চিম্পল মেজৰিটিলৈ এটা কনচেণ্ট এটা পাছ কৰিব লাগিব যে মানে এইটো তেতিয়া হয় যেতিয়া ষ্টেটৰ ওপৰত ষ্টেটৰ সীমা নিৰ্ধাৰণ বা ষ্টেটৰ কিবা মানে চেঞ্জ কৰা বা ষ্টেটহুড কাঢ়ি নিয়া বা নতুনকৈ দিয়া এনেকুৱা টাইপৰ যদি ষ্টেট ৰিলেটেড এমেণ্ডমেণ্ট আনিব লাগে তেনেহ'লে এইটো লাগিব 3 নম্বৰ অৰ্থাৎ স্পেচিয়েল মেজৰিটি যিটো মই ওপৰত 2 নম্বৰত ক'লোঁ যে টোটেল মেম্বাৰৰ 50%তকৈ বেছি মানুহে য়েছ ক'ব লাগিব আৰু চিটিং মেম্বাৰ 2/3 মানুহে য়েছ ক'ব লাগিব এই দুটাৰ উপৰিও ৰাজ্যখনৰ বিধানসভায়ো এটা চিম্পল মেজৰিটি লৈ কিনে সেইটো কনচেণ্টটো পাছ কৰিব লাগিব য়েছ বুলি যে আমি হয়ভৰ দিছোঁ তো 3 টাইপেৰে আমি কনষ্টিটিউশ্যন এমেণ্ড কৰিব পাৰোঁ নেক্সট মেম্বাৰ্ছ অফ APSC টাইপৰ যিবিলাক মেম্বাৰ APSC সেইবোৰ কোনে ৰিমুভ কৰিব পাৰে কেন বি ৰিমুভ ফ্ৰম অফিচ অনলি বাই দ্য প্ৰেচিডেণ্ট অপশ্যন চি অনলি বাই দ্য প্ৰেচিডেণ্ট চাওক এপইণ্টমেণ্ট দিয়ে গভৰ্ণৰে কিন্তু ৰিমুভ কৰিব প্ৰেচিডেণ্টে APSC UPSC বোথ মনত ৰাখিব হা নেক্সট এডুকেশ্যনেল পলিচি এণ্ড এক্স এণ্ড ৱেলফেয়াৰ প্ৰভিজন ভেৰি ইম্পৰ্টেণ্ট যিহেতু আমি BEd এণ্ট্ৰেঞ্চৰ কাৰণে এম কৰি এইটো ভিডিঅ' বনাই আছোঁ গতিকে এডুকেশ্যনেল পলিচিখিনিতো লাগিবই আৰু এডুকেশ্যন ৰিলেটেড কি ৱেলফেয়াৰ প্ৰভিজনছ আনিছে এক্ট আনিছে ঠিক আছে কি স্কিম আনিছে পলিচিছ চাই লওঁ 81 তাৰ হিষ্টৰিক ৰাইট টু এডুকেশ্যন আচ্ছা ইয়াৰ আগতে মই এডুকেশ্যনৰ এটা ভিডিঅ' বনাইছিলোঁ তাতে এইখিনি ইয়াৰ কেইটামান কুৱেশ্যন তাতেও ডিছকাছ কৰিছিলোঁ গতিকে ইয়াতে মই বৰ বেছি ডিটেইল ডিছকাছ নকৰোঁ RTE কিমান চনত মানে ষ্ট্ৰাকচাৰেল অপাৰেশ্যন ষ্টাৰ্ট হৈছিলে পাছ নহৈছিলে পাছ হৈ উঠি অপাৰেশ্যন কোনটো চনৰ পৰা হৈছিলে তো পাছ হৈছিলে আমাৰ 2009 কিন্তু অপাৰেশ্যন হৈছিলে 2010 1 এপ্ৰিল তো ইয়াৰ হৈছে অপশ্যন বি এইটো BEdত আহিছিলে দ্য টাৰ্গেট এজ গ্ৰুপ ফৰ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন আণ্ডাৰ RTE 2009 তো এইটো 6 পৰা 14 বছৰ বয়স 6 পৰা 14 নেক্সট দ্য নিউলি ষ্ট্ৰাকচাৰ্ড কাৰিকুলাৰ ফ্ৰেমৱৰ্ক প্ৰপ'জ বাই NEP নিউলি ষ্ট্ৰাকচাৰ কোনটো এইটো 5334 তো এইটো কুৱেশ্যন আহিবই 5334 মোৰ মতে অ'কে তো ভুল নকৰিব 5334 নট 4335 অ'কে 5334 অপশ্যন বি which constitutional entry houses education across the structural schedule মানে আমাৰ লিষ্ট থাকে ন গতিকে কোনটো লিষ্টত আমাৰ এডুকেশ্যন আছে মানে তো কনকাৰেণ্ট লিষ্ট মানে এডুকেশ্যনৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টৰো হাত থাকে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো হাত থাকে দুইটা পাৰ্টিয়ে নিজাকৈ পাছ কৰিব পাৰে এডুকেশ্যনৰ ওপৰত মানে এক্ট ল'ব পাৰে বা নিউ ৰিফৰ্ম আনিব পাৰে তো অপশ্যন চি কনকাৰেণ্ট লিষ্ট এডুকেশ্যনটো কনকাৰেণ্ট লিষ্ট Education was shifted from state list to concurrent list by which constitutional amendment? কিমান নম্বৰ এমেণ্ডমেণ্টৰে মানে আমাৰ ষ্টেট লিষ্ট আছিলে আগতে মানে এডুকেশ্যনটো কেৱল এখন ৰাজ্যৰহে মানে কনচাৰ্ণ হয় আছিলে তাৰপিছত লাহেকৈ সেইটো কনকাৰেণ্ট লিষ্টলৈকে অনা হ'ল অৰ্থাৎ এডুকেশ্যনৰ ওপৰত এতিয়া কনচাৰ্ণ বোথ ষ্টেট এজ ৱেল এজ দ্য চেণ্ট্ৰেল অপশ্যন বি 42nd Amendment 1976 অ'কে এইটো 2019ৰ হাইস্কুল এছাম টেটত আহিছিলে হাইস্কুল টেট 86 which article ensures the protection of monuments places and objects of national historic importance এইটো হৈছে আমাৰ ফাণ্ডামেণ্টেল ডিউটি যে এখন দেশৰ মনুমেণ্ট প্লেচ নেশ্যনেল হিষ্টৰিক ইম্পৰ্টেণ্ট থকা বস্তুবিলাক আমি প্ৰটেক্ট কৰিব লাগিব তো এইটো হৈছে আমাৰ এটা ফাণ্ডামেণ্টেল ডিউটি আৰু আমি সকলোৱে জানো ফাণ্ডামেণ্টেল ডিউটি কোন নম্বৰ আৰ্টিকলত আছে অপশ্যন ডি আৰ্টিকল 51A তো অপশ্যন ডি 51A সেইটো হৈছে ফাণ্ডামেণ্টেল ডিউটি মনুমেণ্টৰ বিষয়ে কোৱা হৈছে 49 অ'কে মানে 51A হৈছে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ আৰু ফাণ্ডামেণ্টেল ডিউটিৰ ভিতৰত এখন দেশৰ ৰাষ্ট্ৰীয় পতাকা বা আমাৰ এখন দেশৰ যিবিলাক ষ্টেট মিউজিয়ামছ আছে
হিষ্টৰিক যিবিলাক আমাৰ মনুমেণ্ট আছে বা সেইবিলাক আমি ৰেচপেক্ট কৰিব লাগে সেইটো মানে ডিছৰেচপেক্ট কৰিব লাগে পাব্লিক প্ৰপাৰ্টি যিবিলাক থাকে সেইবিলাক আমি নষ্ট কৰিব নালাগে সেইটোহে আছে আৰ্টিকল 51A তো এইটো হৈছে কেৱল মনুমেণ্টৰ ওপৰত বেছ কৰি কিনে অ'কে তো প্ৰটেকশ্যন অফ মনুমেণ্ট প্লেচেছ এণ্ড অবজেক্টছ অফ নেশ্যনেল হিষ্টৰিক ইম্পৰ্টেঞ্চ অপশ্যন এ 49 অপশ্যন বি কিনো কৈ আছোঁ মই 48ত কেটলৰ ওপৰত আছিলে চাগে গৰু বা এনেকুৱা ধৰণৰ যিবিলাক এনিমেল হাজবেণ্ডৰী সেইবিলাকক প্ৰটেক্ট কৰিব লাগে তেনেকুৱা আছিলে চাগে নহ'লে হয়তো ড্ৰাগছ বা এনেকুৱা ধৰণৰ আছিলে বেয়া বস্তু খোৱাৰ পৰা আমি দূৰত থাকিব লাগিব মেবি সেইটো আছিলে আচ্ছা জান হওক বাৰু মনুমেণ্টছ প্লেচেছ এণ্ড অবজেক্টছ অফ নেশ্যনেল হিষ্টৰিক ইম্পৰ্টেঞ্চ এইটো আমি প্ৰটেক্ট কৰিব লাগে বুলি আৰ্টিকল 49ত আছে আৰু 51A হৈছে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ মই এইটো ফাণ্ডামেণ্টেল ডিউটি বুলি ভাবিলোঁ আমি প্ৰটেক্ট কৰিব নাই একচুৱেলি প্ৰটেক্ট কৰিবই লাগে সেইটো এনচিয়'ৰ কৰিব দিছে এখন দেশক বা ৰাজ্য চৰকাৰক সেইটো আমাৰ 49 কৈছে আৰু 51A কৈছে যে সেইখিনি কাম কৰাত ৰাজ্য চৰকাৰে হেল্প কৰিব লাগিব এইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ হয় ঠিকে আছে মনত পৰিছে এতিয়া তো এইটো আৰ্টিকল 49 which article provides special language safeguard to minorities for instructing in their mother tongue at primary level elementary স্কুলত যিবিলাক আমাৰ মাইনৰিটিজ থাকিব যিবিলাক মানে ল'ৰা ছোৱালী আহিব মাইনৰিটিজ তেওঁলোকক নিজৰ লেংগুৱেজত কথা পাতিব লাগিব নিজৰ লেংগুৱেজ স্পেচিয়েল লেংগুৱেজেৰে বা সিহঁতৰ লেংগুৱেজত কথা পাতি সেই লেংগুৱেজটোৰে সিহঁতক মানে আমি ইনষ্ট্ৰাকশ্যন দিব লাগিব তো মাদাৰ টাঙৰ বিষয়ে কোনটো আৰ্টিকুলত কোৱা হৈছে বাছ একদম চিম্পল অপশ্যন চি 350A মাদাৰ টাঙৰ বিষয়ে কোৱা হৈছে অৰ্থাৎ এলিমেণ্টাৰী লেভেল বা প্ৰাইমেৰী লেভেলত মাদাৰ টাং আমি ইউজ কৰিব লাগিব একদম চিম্পল 350A who chaired the national committee that drafted the NEP 2020 আমি সকলোৱে জানো ডক্টৰ কে কাস্তুৰীৰাংগন A provision for early childhood care and education ECCE to children below the age of 6 years is found under আচ্ছা ECCE বিষয়ে ক'ত কোৱা আছে আৰ্টিকল 45ত অপশ্যন বি য়েছ আৰ্টিকল 45ত কোৱা হৈছিলে তাতে আমাৰ 6 পৰা 14 বছৰ বয়সলৈকে যে আমি ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন লাগে সেইটো তাত কোৱা হৈছিলে কিন্তু সেইটোতো উলিয়াই অনা হ'ল 21লৈ হয়নে তো থাকি গ'ল ECCE অনলি আৰ্টিকল 45ত The concept of common school system was strongly advocated by which Indian Education Commission? তো এইটো অপশ্যন হ'ব চি কোঠাৰী কমিশ্যন মই অলৰেডি PDF এটাও শ্বেয়াৰ কৰিছোঁ কমিশ্যনবোৰৰ ওপৰত বেছ কৰি কিনে আৰু এটা ভিডিঅ' বনাইছোঁ কি কি কমিশ্যন আছে মুডালিয়াৰ কমিশ্যন নেশ্যনেল পলিচি অফ এডুকেশ্যন নেশ্যনেল এডুকেশ্যন পলিচি এনেকুৱা টাইপৰ তো এইটো হৈছে অপশ্যন চি কোঠাৰী কমিশ্যন কমন স্কুল ছিষ্টেমটো আমাক কমন স্কুল ছিষ্টেম আমাক কোনে দিছে অনলি কোঠাৰী কমিশ্যনে দিছে হ'ব অপশ্যন চি miscellaneous advanced polity. Sarkaria Commission was set up to comprehensively review structural operations between Sarkaria Commission কেনেকুৱা ধৰণৰ মানে ডিস্পিউট বা কেনেকুৱা ধৰণৰ structural operation কাৰ মানে মাজত মানে যোগসূত্ৰ বনাব লাগিব তো অপশ্যন চি য়েছ চেণ্টাৰ এণ্ড ষ্টেট চেণ্টাৰ আৰু ষ্টেটৰ মাজত যোগসূত্ৰ কেনেকৈ বনাব লাগিব সিহঁতৰ মাজৰ ষ্ট্ৰাকচাৰেল অপাৰেশ্যন কেনেকৈ কণ্ডাক্ট কৰিব লাগিব এখন ষ্টেট আৰু দেশৰ চেণ্টাৰৰ মাজত তো সেইটো চৰকাৰীয়া কমিশ্যনে কৈছিলে মনত ৰাখি থৈ দিলে হ'ল জাষ্ট কিমান চনত হৈছিলে কমেণ্ট কৰি জনাবচোন চৰকাৰীয়া কমিশ্যন কিমান চনত আহিছিলে Under the dynamic provision of Indian Constitution, residual administrative powers are vested in residual power কাৰ ওপৰত আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনে কাৰ ওপৰত দিছে ৰেচিডুৱেল পাৱাৰ ষ্টেট গভৰ্ণমেণ্ট ইউনিয়ন পাৰ্লিয়ামেণ্ট ইউনিয়ন এণ্ড ষ্টেট গভৰ্ণমেণ্ট এণ্ড সুপ্ৰিম কোৰ্ট তো অপশ্যন ইউনিয়ন পাৰ্লিয়ামেণ্ট বি য়েছ ইউনিয়ন পাৰ্লিয়ামেণ্টৰ ওপৰত দিছে
ৰেচিডুৱেল পাৱাৰ আচ্ছা ৰেচিডুৱেল পাৱাৰ কোনখন দেশৰ পৰা আনিছে মানে সংবিধানে যে ৰেচিডুৱেল পাৱাৰৰ কথা কৈছে সেইটো কোনখন দেশৰ পৰা ধাৰে আনিছে ৰেচিডুৱেল পাৱাৰৰ কনচেপ্টটো আমেৰিকা নে কানাডা চাই মোক অপশ্যনটো কমেণ্টত জনাই দিব The first linguistic state created across independent India in 1953 was so মানে আমি 1947 পিছতে ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি ষ্টেট ক্ৰিয়েট কৰাৰ কাৰণে বিভিন্ন ষ্টেটে মানে প্ৰতিবাদ কৰি আছিলে মানে আন্দোলন কৰিছিলে প্ৰতিবাদ নহয় আন্দোলন কৰি আছিলে মানে এটা স্পেচিফিক ল্যাঙ্গুৱেজ বেংগলীসকলে বেংগলী কেৰেলা হয় নে নহয় তো লিংগুইষ্টিক বেচিছত সেইটোতো প্ৰথম কথা ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি কিনে তেনেকুৱা কোনো ষ্টেট বনাব লাগে বুলি তেনেকুৱা কোনো সংবিধানে কৈ থৈ যোৱা নাছিলে কিন্তু তথাপি পিছত গৈ কিনে ল্যাঙ্গুৱেজৰ ওপৰতো বেছ কৰি কিনে আমাৰ ষ্টেট কিছুমান হৈছিলে তো প্ৰথমখন ষ্টেট হৈছিলে অন্ধ্ৰপ্ৰদেশ অপশ্যন এ অন্ধ্ৰপ্ৰদেশ অনলি ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি তাৰপিছত বাৰু এইটো মানে উঠাই দিয়া হোৱা নাছিলে কিন্তু ল্যাঙ্গুৱেজটোৰ সোল মানে এটা কাৰণ হ'ব নালাগে ষ্টেট ক্ৰিয়েশ্যনৰ ঠিক আছে সেইটো পিছত কৈছিলে বাৰু জানক ফাৰ্ষ্ট ল্যাঙ্গুৱেজৰ ওপৰত বেছ কৰি কিনে বনোৱা ষ্টেট আছিলে আমাৰ অন্ধ্ৰপ্ৰদেশ সেইটো মনত ৰাখিলে in 1953 okay next answerটো দিয়ে দিলো structural framework for anti defection law কোনটো scheduleত কোৱা হৈছে তো অপশ্যন সি 10th schedule anti defection law মানে কি এই যে এমএলএ বিলাক যে এটা পাৰ্টি মানে এটো against the MLAs ইলেকশ্যন এমএলএ এণ্ড এমপি মানে ইলেকশ্যন জিকাৰ পিছত যদি সিহঁতে পাৰ্টিৰ এগেইনষ্টত কথা কয় পাৰ্টিৰ কথা নুশুনে বা তেওঁৰ মানে বেলেগ পাৰ্টিত গুচি যায় বা বেলেগ পাৰ্টিৰ মতে তেওঁ কাম কৰিছে বা এনেকুৱা কিবা কিবি যদি পাৰ্টিৰ ইণ্টাৰেষ্টৰ এগেইনষ্টত কাম কৰে তেনেহ'লে একৰ্ডিং টু এণ্টি ডিফেকশ্যন ল তেওঁৰ মেম্বাৰশ্বিপটো কাটা যাব তেওঁৰ এমএলএ পজিশ্যনটো মানে ৰিমুভ কৰা হ'ব সেইটো আছিলে এণ্টি ডিফেকশ্যন ল এইটোৱে মানে কৰাপশ্যন কমাবৰ কাৰণে এই লটো অনা হৈছিলে আৰু এইটো আমাৰ 10th scheduleত কোৱা হৈছে anti defection law next which constitutional amendment lowered the minimum voting age from 21 years to 18 years আগতে 21 বছৰ বয়সতে বলে মানে সৰি কি ভোট দিব পাৰিছিলে হেতু কমাই কিনে 18 লৈকে লৈ অনা হ'ল কোনটো কনস্টিটিউশনাল এমেন্ডমেন্ট 42nd 44th 61 আৰু 73rd অপশ্যন বি সৰি অপশ্যন সি 61st amendment okay 61st 44th to কি আছিলে জনাবচোন মোক কমেন্টত তো এইটো বাৰু আমাৰ 61st okay who serves as the structural interface between union cabinet and president of india আমাৰ যিখন cabinet ministry থাকে আৰু president থাকে এই দুখনৰ মাজৰ মানে পাৰ্সন জন কোন prime minister option b union cabinet থাকে যত prime minister finance minister ডিফেন্স মিনিষ্টাৰ হোম মিনিষ্টাৰ মানে এনেকুৱা ধৰণৰ যিখিনি কোৰ মেম্বাৰ্ছ থাকে হেতু মিলাই কিনে আমাৰ হয় যে তা কেবিনেট ওকে আৰু সেই কেবিনেটৰ যিজন হেড হেজন হৈছে প্ৰাইম মিনিষ্টাৰ যিয়ে কেবিনেট আৰু আমাৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ মাজত তেওঁ থাকে অৰ্থাৎ কেবিনেটৰ ৰিপ্ৰেজেন্টেটিভ হিচাপে প্ৰাইম মিনিষ্টাৰে ৰিপৰ্ট কৰিব লাগে প্ৰেসিডেন্টক আচ্ছা তো অপশ্যন বি প্ৰাইম মিনিষ্টাৰ in which historic case did the Supreme Court outline the inviolable basic structure doctrine খুব ইম্পৰ্টেণ্ট বেসিক স্ট্ৰাকচাৰ অৰ্থাৎ আমাৰ যেনেকৈ 1976ত হওক বা 1992ত হওক বিভিন্ন সময়ত আমি কনষ্টিটিউশ্যনখন এমেণ্ড কৰি আহি আছোঁ তো এটা কেছ আছিলে কৈ লওঁ অপশ্যন বি 1973 কেশৱানন্দ ভাৰতী কেছ ঠিক আছে 1973 এটা মানে সুপ্ৰিম কোৰ্টৰ এটা কেছ আহিছিলে তাতে সুপ্ৰিম কোৰ্টে এই বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰাইন অৰ্থাৎ বেসিক স্ট্ৰাকচাৰ কনসেপ্টটো দিছিলে আৰু সুপ্ৰিম কোৰ্টে কৈছিলে যে সংবিধান যিমান এমেণ্ডমেণ্ট কৰিব লাগে কৰি থাকক কোনো আপত্তি নাই কিন্তু এই এমেণ্ডমেণ্টে যাতে সংবিধানৰ যিটো বেসিক স্ট্ৰাকচাৰ হেতু চেঞ্জ কৰিব মানে নকৰে বেসিক স্ট্ৰাকচাৰ মানে কি এই যে ডেমোক্ৰেটিক ৰিপাব্লিক সভাৰেইন সোশিয়েলিষ্ট সেকুলাৰ এইবোৰ হৈছে বেসিক স্ট্ৰাকচাৰ যে যিমান যি কৰিলেও ইণ্ডিয়াখন ৰিপাব্লিক ডেমোক্ৰেটিক সভাৰেইন সোশিয়েলিষ্ট এখন কান্ট্ৰি যাতে হৈ থাকে এই ওয়াৰ্ড কেইটা কাইলৈকে মানে এনেকুৱা এমেণ্ড কৰি কিনে এই ওয়াৰ্ড বোলে সেকুলাৰ শব্দটো উঠাই দিওঁ বোলে আজিৰ পৰা ইণ্ডিয়াখন সেকুলাৰ কান্ট্ৰি নহয় সেই কথাটো আমি ক'ব বা সেনেকুৱা ধৰণৰ বিল পাছ হ'ব কেতিয়াও নোৱাৰে যদি বিল পাছ হৈও যায় আল্টিমেটলি সুপ্ৰিম কোৰ্টে তাক ষ্ট্ৰাক ডাউন কৰিব পাৰে সেই বিলখনক অৰ্থাৎ হি এগেইনষ্ট দ্য বেসিক স্ট্ৰাকচাৰ হ'ব এইবিলাকে মানে কনষ্টিটিউশ্যন বা আমাৰ দেশৰ বেসিক স্ট্ৰাকচাৰটো ডিটাৰমাইন কৰে
আৰু সেইটো আমাৰ ভায়োলেট কৰিব নোৱাৰো যিটো সুপ্ৰিম কোৰ্টে কৈছিলে আৰু সেই সুপ্ৰিম কোৰ্টৰ স্পেচিফিক কেছটোৰ নাম আছিলে কেশৱানন্দা ভাৰতী কেছ অপশ্যন বি 1973 1998 the single transferable vote mechanism of the president to elect uses what type of majority pattern option D fixed quota of votes option D fixed quota of votes okay president or election amar montri mla prime minister voter nichina iman simple নহয় তো তেওঁৰ যেটো ইলেকশন সিস্টেম স্পেসিফিক্যালি হেতৰ নাম আছে যে ফিক্সড কোটা অফ ভোট আৰু যাৰ নাম আছে সিঙ্গল ট্ৰান্সফাৰেবল ভোট মেকানিজম কি হয় মই পিছত বাৰু এদিন আনিম এতিয়া কৈ থাকিলে দেৰি হ'ব next question 99 the iconic motto satyamev jayate on the state emblem is adopted from which text খুব ইম্পৰ্টেন্ট হয় আহিছিলে ফৰ্থ গেটত আৰু কোনোবা বেলেগ এক্সামতো আহিছে এটো তো এইটো হৈছে আমাৰ মুকুন্দা উপনিষদ অপশ্যন বি তাৰ পৰা সত্যমেভ জয়তে ৱৰ্ডটো লৈ আনিছিলে অপশ্যন বি মুণ্ডাকম মুণ্ডক উপনিষদ লাষ্ট কুৱেশ্যন আজিৰ এইটোৰ ভিডিঅ'ৰ which administrative body handles civil service allocations and functional training policies under Assam government আমাৰ APSC পাস কৰাৰ পিছত তেওঁলোকৰ ট্ৰেইনিং কোনটো ডিপাৰ্টমেণ্টে কৰে কোনটো ডিপাৰ্টমেণ্টৰ আন্ডাৰ তেওঁলোকৰ ট্ৰেইনিং আৰু ফাৰ্ডাৰ এলোকেশন কিনি থাকে তো অপশ্যন বি ডিপাৰ্টমেণ্ট অফ পাৰ্সোনেল এণ্ড ট্ৰেইনিং অপশ্যন বি ওকে তো এইটো আছিল আমাৰ 1 নম্বৰ কোৱেশ্চন তো থ্যাংক ইউ ফৰ ওয়াচিং আৰু নেক্সট কুৱেশ্চনটো মানে সৰি নেক্সট ভিডিঅ'টো মই লৈ আহিম কাইন্ডলি চাই থাকিব আৰু প্ৰিপাৰেচন কৰি থাকক থ্যাংক ইউ বাই বাই